নমস্কাৰ, মোৰ নাম প্ৰিয়াংশু সাগৰ দিহিঙীয়া। মই ডক্টৰ্ছ ফৰ ইউ NGO এটাত মই কাম কৰি আছোঁ। আমি আজি নেশ্যনেল টিবি এলিমিনেশ্যন প্ৰগ্ৰেমৰ আমি আজি ৩-৪ বছৰৰ পৰা আমি ছাপোৰ্ট দি আছোঁ। আমাৰ আজি উদ্দেশ্যটো হ'ল টিবি মুক্ত ভাৰত। যিহেতু আজি আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে যে 2027 আমি যক্ষ্মা ৰোগ, যোনটো আমি অসমীয়াত যক্ষ্মা ৰোগ বুলি কওঁ, যক্ষ্মা ৰোগটো একেবাৰে আমি টোটেলি এলিমিনেশ্যন ফেজত আমি গৈ আছোঁ। তাৰ সেই কথাটোৰ ওপৰতে মই এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ আজি NGOয়ে আজি 3 বছৰৰ পৰা টিবি ৰিলেটেড যিমান বেমাৰ, টিবি ৰিলেটেড আপোনাৰ 2 প্ৰকাৰৰ বেমাৰ হয়, এটা ড্ৰাগ ৰেজিষ্টেণ্ট টিবি আৰু এটা ড্ৰাগ চেঞ্চিটিভ। 2টা বেমাৰৰে বেলেগ দৰৱ থাকে আৰু বেলেগ বেলেগ কোৰ্চ অফ ট্ৰিটমেণ্ট থাকে। কিছুমান 6 মাহৰ হয়, কেতিয়াবা 9 মাহৰ। চ' এইখিনি এৱেৰনেছ দিবলৈ আমি আজি প্ৰাইভেট হস্পিটেলছ, যিমান কামৰূপ মেট্ৰত আমি প্ৰাইভেট হস্পিটেলছ আছে, চব প্ৰাইভেট হস্পিটেলছক আমি এটা এৱেৰনেছ দিওঁ যে টিবি প্ৰগ্ৰেমৰ লগত আমাৰ লগত ভালকৈ জড়িত হওক। যিহেতু প্ৰাইভেট ছেক্টৰত বহুত পেচেণ্টছ আহে, য'ত মানে আপোনাৰ ভালেমানখিনি পেচেণ্ট লোড বাঢ়ে। কিন্তু এবাৰ পেচেণ্টজন টিবি ডিটেক্ট হোৱাৰ পাছত পেচেণ্টজন ক'ত যাব লাগে, ক'ত দৰৱ পাব, ক'ত ঔষধ পাব, আৰু চৰকাৰে কি কি আপোনাৰ বিনামূলীয়া বস্তু দি আছে, সেইখিনি বহুত পেচেণ্টে আপোনাৰ জনাটো মানে জৰুৰী হয়, যোনটো বহুত পেচেণ্টে নাজানে। সেইকাৰণে আমি আজি এই এৱেৰনেছটো দিব আহিছোঁ। আৰু আজি আমি বহুত ধন্যবাদ ইজি নাৰ্ছিং হোমৰ আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰৰ কাৰণে, যে তেখেতে আমাক আজি এইটো প্লেটফৰ্ম দিছে ক'বলৈ, যোনটো কাৰণে আমি যিমান পাৰোঁ আমাৰ এৱেৰনেছটো আমি স্প্ৰেড কৰোঁ, যাতে আমি চব একেলগে এই যক্ষ্মা ৰোগটো খতম কৰিবলৈ একেলগে আগবাঢ়োঁ। ধন্যবাদ। পেচেণ্টজনৰ ফিডবেকটো আমি কেতিয়া পাম? যেতিয়াৰ পৰা আৰম্ভ হয়, মই আপোনাক কালিৰ পৰা আপডেট দি থাকিম। আজিও ইনফেক্ট মই ফোনত লগাই দিব পাৰিম। এতিয়া সি ডিটিচিত আজি সি তাৰ টেষ্টবোৰ হোৱা কথা আছিলে, কিন্তু আধাৰ কাৰ্ডটো নাই। আধাৰ কাৰ্ড আজিকালি চৰকাৰে চবকে বনাব দিছে। বিনা আধাৰ কাৰ্ডত GMC DNPR টেষ্ট নহয়। তাক আজি মাতিলোঁ, সি তাৰ আধাৰ কাৰ্ডখনৰ কাৰণে মোৰ ডিটিচিতে আছে। কালিৰ পৰা তাক মই কমপ্লিট টোটেল ফ'ল' আপ কৰিম। মোৰ হাতৰ পৰা পেচেণ্ট ফ'ল' আপত পাইছে। সেইটো মই লাগিলে আপোনাৰ মান্থলি কি দৰৱ খাই আছে, কি নাই, মই লাগিলে আপোনাক পাৰ্চনেলি পঠিয়াই দিব পাৰিম। সেইটো মোৰ একো ইছ্যু। ঠিক আছে, হ'ব দিয়ক ছাৰ। ছাৰ এইটো আপুনি হেৰি কৰি চাইন কৰি লওক।